গতিকে তই এটা কাম কৰ তই তই সেই স্বৰ্গলৈ যা আৰু মোৰ বাবে অমৃত লৈ আহ কাৰণ মই বুঢ়া হৈ আহিছো আৰু সেই অমৃত খাই মই পুনৰ যৌৱন পাব বিচাৰো গতিকে যা বাছা যা হ'ব পিতা কথা শুনি বিষ্ণু শৰ্মা ৰৈ নাথাকিলা পিতৃক সেৱা কৰি পুত্ৰই পিতৃৰ কথা পালন কৰি বিষ্ণু ওলাই গ'ল গৃহ এৰি হে প্ৰভু ভগৱান প্ৰভুৰ নাম লয়া যায় স্বৰ্গ পথে পথে অমৃত আনিব বুলি পিতৃৰ কাৰণে অমৃত আনিব বুলি পিতৃৰ কাৰণে উপস্থিত হইলা আৰু মেনকাই নিজৰ মায়া জাল কৰিব খুজিলা কিন্তু সাৰপ্ৰাইজ সেই বিষ্ণু শৰ্মা বিপ্ৰ আছিল স্বয়ং বিষ্ণু ভগৱানৰ বৰত শিৱ শৰ্মাৰ পত্নীৰ গৰ্ভত জন্ম হোৱা চতুৰ্থ সন্তান গতিকে বিষ্ণু শৰ্মায়ো মেনকাৰ মায়া জাল বুজি
কি কৰিলে অনিজ শক্তিক হে বিষ্ণু শৰ্মাই দেখুৱাই দিলা লগেই ভয় খাই মেনকাই তেতিক্ষণে বিষ্ণু শৰ্মাক স্বৰ্গে প্ৰৱেশিলা গৃহে আহি অমৃত পাত্ৰ পিতা পিতৃৰ হাতে পুত্ৰৰ ভক্তি দেখি পুত্ৰৰ ভক্তি দেখি পিতৃ এনেকৈ কত দিন পাৰ হৈ গইলা
অভাৰ্যা সংগে শিৱ শৰ্মাই তীৰ্থস্থানে আৰু আনফালে সৰুপুত্ৰই অমৃত পাত্ৰক আৰু কিছুদিন পিছত পুত্ৰই মনে মনে ভাবে আজি ইমান দিন হল পিতৃৰ দেখা দেখি নাই কেতিয়ানো এই অমৃত পাত্ৰ পিতৃৰ হাতে দিম মই কিন্তু সাৰপ্ৰাইজ সেই পঞ্চপুত্ৰৰ পিতৃ শিৱ শৰ্মা ইমানেই মায়াবী আছিল যে সেই পাত্ৰৰ পৰা অমায়া বলে শিৱ শৰ্মাই অমৃত হক অমৃত হৰিলা অমায়া বলে শিৱ শৰ্মাই অমৃত হৰিলা আৰু কিছুদিন পিছত লগে সৰুপুত্ৰ সম শৰ্মা হেৰৌ বাছা মাতে গেৰিয়াই অমৃতৰ পাত্ৰ তই হ'ব পিতা কথা শুনি সম শৰ্মা অৰৈ নাথাকিলা পিতা পিতৃৰ হাতে অমৃত পাত্ৰ আনি তুলি পিতৃৰ হাতে অমৃত পাত্ৰ আৰু লগে লগে পিতৃয়ে সেই পাত্ৰ খুলি চাই দেখে কি ইয়াত দেখোন একো নাই খালি পাত্ৰক দেখি পিতৃ ক্ৰোধত জ্বলিলা সম শৰ্মাক চাই পাছে আই বাছা শুন অবিশ্বাস কৰি অমৃত পাত্ৰ তোৰ হাতে কিন্তু বিশ্বাসঘাতক বুলি তো পিতৃৰ বচনে পুত্ৰ আফাতিক যায় নাই পিতা পিতৃৰ চৰণে ধৰি কান্দি পিতৃৰ চৰণে ধৰি কান্দি
পিতৃৰ বেয়া লাগি যায় মৰম হনা মাতেৰে শুনা বাচাহত মোহৰ বচন তহত পঞ্চ ভাতৃক মই কৰি চালো প্ৰমাণ আৰু বাচাহত তহত পাঁচো ভাতৃ মোৰ হব পৰীক্ষাত অন্তৰ জিনিলা আৰু লগে নিজ ভাৰ্যাক মানে যাৰ দেহা পুত্ৰৰ দ্বাৰা তিনি ভাগ কৰি কাটি শ্মশানত পেলাই থৈ আহিছিল সেই ভাৰ্যাক পুনৰ জীয়াই তুলিলা আৰু মা বুলি হবে হাবত ধৰিলা এতিয়া শুনবা চাহত আমি দুয়ো আছিলো লক্ষ্মী নাৰায়ণ আৰু তহত আছিলি দাপৰৰ সেই ভাতৃ পঞ্চজন সকলোৱে কয় মাতৃয়ে পৰম শ্ৰেষ্ঠ শাস্ত্ৰৰ বচন কিন্তু নহয় বাচাহত নহয় মাতৃৰ সমানেও যে পিতৃও শ্ৰেষ্ঠ তাৰে প্ৰমাণ কৰি লক্ষ্মী আইক দেখুৱাবলৈ এই স্বপ্ন ৰচিলো মই কাৰণ শুনবা চাহত মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি সন্তানক জন্ম দিয়ে আৰু পিতৃয়ে কমেও 18 বছৰলৈকে অৰ্থাৎ সেই সন্তানে ভালদৰে জনা বুজা নোহোৱালৈকে পিতৃয়ে পোহপাল দি সন্তানক ডাঙৰ কৰে গতিকে বাচাহত এটা সন্তানৰ ভৱিষ্যত সম্পূৰ্ণৰূপে গঢ় দিবলৈ হলে পিতৃ আৰু মাতৃ দুয়োজনে সমানেই শ্ৰেষ্ঠ আৰু শুনবা চাহত পিতৃ মাতৃৰ কাৰণে এই পৃথিৱীত পোহৰ দেখা পালি গতিকে পিতৃ মাতৃক সদায়েই পুজিবি তীৰ্থ বুলি কতো ঘূৰি ফুৰাৰ দৰকাৰ নাই যদি নিজ পিতৃ মাতৃক সদায়েই পূজক তেনেহলে সেই তীৰ্থস্থান নিজ গৃহতেই পাবি আৰু শুনবা চাহত শাস্ত্ৰত কৈছে যে গয়া যাব নালাগে কাশী যাব নালাগে নালাগে যাব বৃন্দাবন হে বাসাত ভজা হবে কৃষ্ণৰ চৰণ পিতৃ মাতৃক কৰিবা পালন পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হে পৰম দেৱ পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হে পৰম দেৱ পিতা হে এই কথা শাস্ত্ৰৰ
কৃষ্ণ রাস